নিৰ্বাচন যেতিয়াই আহে ওচৰ চাপি অহাৰ লগে লগে তেওঁ জাতিৰ সংকট দেখে ২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ জাতিৰ সংকট দেখিছিলে ২০২৬ চনৰ নিৰ্বাচনলৈ ৭ মাহ থকাৰ আগত জাতিৰ সংকট দেখিছে যোৱা ৯.৫ বছৰে কিন্তু জাতিৰ সংকটো নেদেখে কৰণীয় সাংবিধানিক ন্যায়িক যিটো দায়িত্ব সেই দায়িত্বও পালন নকৰে গতিকে উচ্ছেদ সম্পৰ্কত অসম চুক্তিৰ মুখ্যমন্ত্ৰীয়ে ভালকৈ পঢ়ি ল'বলৈ দিছোঁ অসম চুক্তিৰ ১০ নম্বৰ দফা আৰু ১১ নম্বৰ দফা পঢ়ি ল'ব অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিলে তাৰ পাছত আৰু আপুনি যিটি কথা নক'ব অসম চুক্তি আপুনি আখৰে আখৰে পালন কৰিব পৰা নাই আৰু অসম চুক্তিৰ ১০ নম্বৰ আৰু ১১ নম্বৰ দফা লৈ ৰাজনীতি নকৰিব ১০ নম্বৰ দফাত বেদখল হ'লে কেনেকৈ উচ্ছেদ কৰিব লাগে বিধিসন্মত পৰামৰ্শও আছে আইন আৰু সংবিধানৰ দৃষ্টিভংগীৰে কেনেকৈ উচ্ছেদ কৰিব লাগে সকলো কথা কোৱা আছে ইয়াক লৈ ৰাজনীতি নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ নিৰ্বাচন যেতিয়াই আহে ওচৰ চাপি অহাৰ লগে লগে তেওঁ জাতিৰ সংকট দেখে ২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ জাতিৰ সংকট দেখিছিলে ২০২৬ চনৰ নিৰ্বাচনলৈ ৭ মাহ থকাৰ আগত জাতিৰ সংকট দেখিছে যোৱা ৯.৫ বছৰে কিন্তু জাতিৰ সংকটো নেদেখে কৰণীয় সাংবিধানিক ন্যায়িক যিটো দায়িত্ব সেই দায়িত্বও পালন নকৰে গতিকে উচ্ছেদ সম্পৰ্কত অসম চুক্তিৰ মুখ্যমন্ত্ৰীয়ে ভালকৈ পঢ়ি ল'বলৈ দিছোঁ অসম চুক্তিৰ ১০ নম্বৰ দফা আৰু ১১ নম্বৰ দফা পঢ়ি ল'ব অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিলে তাৰ পাছত আৰু আপুনি যিটি কথা নক'ব অসম চুক্তি আপুনি আখৰে আখৰে পালন কৰিব পৰা নাই আৰু অসম চুক্তিৰ ১০ নম্বৰ আৰু ১১ নম্বৰ দফা লৈ ৰাজনীতি নকৰিব ১০ নম্বৰ দফাত বেদখল হ'লে কেনেকৈ উচ্ছেদ কৰিব লাগে বিধিসন্মত পৰামৰ্শও আছে আইন আৰু সংবিধানৰ দৃষ্টিভংগীৰে কেনেকৈ উচ্ছেদ কৰিব লাগে সকলো কথা কোৱা আছে ইয়াক লৈ ৰাজনীতি নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ নিৰ্বাচন যেতিয়াই আহে ওচৰ চাপি অহাৰ লগে লগে তেওঁ জাতিৰ সংকট দেখে ২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ জাতিৰ সংকট দেখিছিলে ২০২৬ চনৰ নিৰ্বাচনলৈ ৭ মাহ থকাৰ আগত জাতিৰ সংকট দেখিছে যোৱা ৯.৫ বছৰে কিন্তু জাতিৰ সংকটো নেদেখে কৰণীয় সাংবিধানিক ন্যায়িক যিটো দায়িত্ব সেই দায়িত্বও পালন নকৰে গতিকে উচ্ছেদ সম্পৰ্কত অসম চুক্তিৰ মুখ্যমন্ত্ৰীয়ে ভালকৈ পঢ়ি ল'বলৈ দিছোঁ অসম চুক্তিৰ ১০ নম্বৰ দফা আৰু ১১ নম্বৰ দফা পঢ়ি ল'ব অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিলে তাৰ পাছত আৰু আপুনি যিটি কথা নক'ব অসম চুক্তি আপুনি আখৰে আখৰে পালন কৰিব পৰা নাই আৰু অসম চুক্তিৰ ১০ নম্বৰ আৰু ১১ নম্বৰ দফা লৈ ৰাজনীতি নকৰিব ১০ নম্বৰ দফাত বেদখল হ'লে কেনেকৈ উচ্ছেদ কৰিব লাগে বিধিসন্মত পৰামৰ্শও আছে আইন আৰু সংবিধানৰ দৃষ্টিভংগীৰে কেনেকৈ উচ্ছেদ কৰিব লাগে সকলো কথা কোৱা আছে ইয়াক লৈ ৰাজনীতি নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ